ভাবে যে চুলিৰ কেনেকৈ যত্ন লম আমাৰ ঘৰতে কিছুমান বস্তু আছে আমি ঘৰুৱাভাৱে চুলিৰ যত্ন ল'ব পাৰো যেনেকৈ আমাৰ ঘৰতে জবা ফুল আছে জবা ফুলৰ পাত আছিল মই ইমান দিন জবা ফুল পৰি গ'ল কোনোদিন যত্ন কৰা নাছিলো পিছত গম পালো আৰে জবা ফুলৰ পাত আৰু ফুল যদি আমি তাৰ ৰসটো ল'ব পাৰো মানুহে কণ্ডিশনাৰ কিমান টকা মানে খৰচ কৰি পেলাই কিনি আনি লগায় কণ্ডিশনাৰ মই কিন্তু কণ্ডিশনাৰ কোনোদিন লগোৱা নাই দেই বহুতে লগায় চুলিখিনি সিল্কি আৰু শাইনি কৰিবৰ বাবে কিন্তু আমি যদি ঘৰতে পোৱা কিছুমান বস্তু যদি জবা ফুলৰ পাত ফুল বইল কৰি যদি আমি চুলিত অকণমান এদিন সময় উলিয়াই ল'ব পাৰো সেইটো আমাৰ নিজৰ চুলিখিনিৰ যত্ন হৈ গ'ল প্লাছ স্কিনৰ কাৰণেও বোলে ভাল মুখতো লগাব পাৰি মই দুদিন লগাইছো আৰু সেই চুলিত কিন্তু অলপ বেছি দিন লগাইছো 4-5 বাৰ বেছি হ'ল গতিকে মই এই 25 চনটোৰ পৰা এটা টাৰ্গেট লগাইছো যে মই নিজকো গুৰুত্ব দিব লাগিব প্লাছ মই ঘৰখনকো গুৰুত্ব দিব লাগিব এনেকৈ সৰু কিছুমান যেনেকৈ আপোনালোকে ভাল টোপনি মাৰিব লগতে কিছুমান কেঁচা বস্তু খাব ডেইলি ৰুটিনত কেঁচা বস্তু এতিয়া মানুহে ক'ব ফল কিনি খাবলৈ পইচা নাই কিন্তু তাতকৈ বেছি পইচা খৰচ কৰে বহুতে তামোল খায় বহুতো মহিলাই আজিকালি এই কিবা কয় যে ৰজনীগন্ধা শিখৰ এইবিলাক পৰ্যন্তও খায় কিন্তু তাত কিন্তু বহুত টকা খৰচ হয় তাতকৈ যদি আপোনালোকে কেঁচা বুট কেইটামান খায় বা এটা কণী যদি ডেইলি ৰুটিনত ৰাখে তেতিয়া কিন্তু আমি নিজৰ স্বাস্থ্যটো ভালকৈ ৰাখিব পাৰিম লগতে আমি পৰিয়ালৰ সকলোকে ভালকৈ আমি ৰাখিব পাৰিম আৰু ইয়াৰ লগতে আমাৰ মহিলা অকলে আগুৱাই যাব নোৱাৰে সকলো কামত আমাৰ পুৰুষ সকলোকো আমাক লাগিব আমি তেওঁলোকে আমাক সম্পূৰ্ণ সাপোৰ্ট কৰিব লাগিব ঘৰ এখনত অকল মহিলাই যে সকলো দায়িত্ব পালন কৰিব তেনে নহয় আমাৰ পুৰুষসকলক তেওঁলোকে যাতে নিজৰ পত্নীক সন্মান দিয়ে নিজৰ ছোৱালীক সন্মান দিব পাৰে সেই কথাখিনিও আমাৰ পুৰুষসকলে জানে প্লাছ আমাৰ মহিলাসকলেও কিন্তু তেওঁলোকক ক'ব লাগিব প্ৰায় ঘৰত আমাৰ এনেকুৱা হৈ থাকে যে আমি মহিলাসকলে সব জানো বুলি ভাবো কিন্তু বা আমি জানো কিন্তু তেওঁলোকে আমাক সাপোৰ্ট নকৰে তেওঁলোকে আমাক মহিলাসকলক পত্নী বুলি তইনো কি জানা মানে কথাবিলাকত সৰু কৰি ৰাখিব বিচাৰে মানে সেই বস্তুখিনিৰ ওপৰতো আমাৰ এটা সজাগতা আনাৰ কিবা এটা ব্যৱস্থা থাকিলে ভাল হয় বহুতে বুজি পায় কিন্তু বহুতে বহুত শিক্ষা থাকিলেও বুজি নাপায় নিজৰ ছোৱালী ল'ৰাটোক ঘৰখনত ল'ৰাটোক যেনেকৈ ব্যৱহাৰ কৰে ছোৱালীজনীক কিন্তু তেনেকৈ ব্যৱহাৰ নকৰে দেখা নাপাওঁ আৰু আমি তেনেকুৱা এতিয়াও আমাৰ সমাজত সেনেকুৱা আছে এতিয়া আকৌ আমি ল'ৰা ছোৱালীৰ কথা ক'লে অকল ছোৱালীজনী এইটো কৰিব নোৱাৰে সেইটো কৰিব নোৱাৰে আমি মাকবিলাকেও তেনেকুৱা কোৱা আছো কিছুমান আমি সেইখিনিৰ ওপৰতো গুৰুত্ব দিব লাগিব ছোৱালী হ'লেই যে দোকানত যায় বস্তুটো কিনিব নোৱাৰিব তেনেকুৱা নহয় ছোৱালীসকলকো আমি কিনিব যাব দিব লাগিব দোকানখনলৈ পঠিয়াব লাগিব যাতে তেওঁলোকেও শিকে সেই দোকানখনত ওচৰৰ পৰা দোকানত বস্তু এটা কিনি আনিলে ছোৱালীজনীৰ এটা অভিজ্ঞতা হয় আৰু সেই অভিজ্ঞতাটো দিব লাগে ঠিক তেনেকৈ ঘৰৰ পৰিয়ালৰ অকল ছোৱালী বুলি নহয় ল'ৰাকো কিছুমান ছোৱালীৰ কাম শিকাব লাগে নিজৰ খোৱা বাচনখন যাতে ল'ৰাটোৱে নিজে ধুব পাৰে অন্ততঃ আকৌ পুৰুষসকলে আমাক কেনেদৰে সহায় কৰিব পাৰে সেইটোৰ ওপৰত মই ভাবোঁ আমাৰ নিজৰ মানুহজনে তেওঁ নিজৰ কাপোৰখিনি যদি নিজে ঠিক কৰি থয় তেতিয়াও আমাৰ এটা হেল্প হয় নে নহয় এতিয়া বহুত আমাৰ কি কৰে আহি পেলাই যেনেকৈ তেনেকৈ থৈ দিয়ে আকৌ সেইখিনি আমি গোটেই কাম কৰি আকৌ সেইখিনি ঠিক কৰিব লগা হয় কিন্তু তেওঁ নিজৰ কাম বুলি ক'লে নিজৰ কামখিনি অন্ততঃ নিজে কৰক তেতিয়াও আমাৰ মহিলাসকলৰ এটা ঘৰত সহায় কৰি দিলে মহিলাখিনি অকণমান সকাহ পায় পত্নী হিচাপে তেওঁলোকৰো দায়িত্ব থাকে গতিকে বিশেষকৈ আমি মহিলাসকলে নিজক ভাল পাব লাগিব নিজক কেনেকৈ সময় দিব পাৰি নিজৰ কাৰণে কেনেকৈ সময় উলিয়াব পাৰি সেইখিনিৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু এইখিনি কৈ মই মোৰ সকলোকে আজি নাৰী দিৱসৰ শুভেচ্ছা জনাই আজি কথাখিনি মই সামৰণি মাৰিম